Hello guys, welcome back to my YouTube channel. কেনে আছে আশা কৰো সকলো ধুনিয়া হৈ আছে সকলোৰে ভাল এতিয়া যেহেতুকে অলপ গৰমৰ দিন গৰমটো হ'বই আৰু দিয়কচোন আজিও বেটিকম নহয় আজিও মই এটা ৰেচিপি ভিডিও লৈ আহিছো ঝটপট ফটাফট হৈ যোৱা এটা ৰেচিপি একদম ফটাফট হৈ যোৱা এটা আলু অমলেটৰ ৰেচিপি ধৰি লওক কেতিয়াবা ঘৰত কেতিয়াবা সবজি তেনেকে নাথাকে বা সদায় একেটা বস্তুকে খাইও আমনি লাগে দিয়কচোন তেতিয়া আৰু ধৰক কেতিয়াবা অকমান ইন্টাৰেস্টিং কিবা এটা বনাই খাবলে মন যায় আৰু ঘৰত লৰা ছোৱালী থাকিলেও কেতিয়াবা কোন বেলেগকে কিবা এটা খাব বিচাৰে তেতিয়া ফটাফট বনাব পৰা এটা ৰেচিপি হেতু হৈছে আলু আৰু কণীৰে বনোৱা এটা অমলেট তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আলু তিনিটা প্ৰথমতে বইল কৰি লৈছো এয়া লৈছো দুটা ডাঙৰ পিয়াজ কেইফুটামান নহৰু আৰু দুটা জলকীয়াটো অপচনেল হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নকৰিব পাৰে আৰু দুটা কণী বেছিকৈ ব্যৱহাৰ কৰিব পাৰে তেতিয়া অমলেটটো ডাঙৰ হ'ব বইল কৰা আলুখিনি এনেদৰে মিহি মিহিকৈ মই অকমান কাটি লৈছো সৰু সৰু কৰি কাটি লৈছো মিহি মিহিকৈ পিয়াজখিনি একেবাৰে সৰু সৰুকৈ মিহিকৈ কাটিছো তাৰ পিছত নহৰু কেইটাও এয়া সৰু সৰুকৈ কাটিছো আৰু এই জলকীয়া কেইটাও দি দিম মই আৰু এয়া কণী দুটা বাটি এটাত উলিয়াই লৈছো আৰু এইখিনি আমি ভালদৰে অলপমান ফেটি ল'ব লাগিব অকমান নিমখ এড কৰিম ইয়াতে অকমান নিমখ দি এইখিনি মই ভালদৰে ফেটি ল'ম মই পেনখন বহাই দিছো বহাই দি প্ৰথমতে তেল দিম 3 চামুচ মান গাইস তাৰ পিছত মই অকনমান জিৰা দিম বহুত নহয় অকনমান জুইৰ ফ্লেমটো একেবাৰে লো ৰাখিব তাৰ পিছত এতিয়া দিম মই জলকীয়াখিনি অকমান জলকীয়া দিছো মই আপোনালোকৰ ইচ্ছা অনুযায়ী বেছিকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত দিম সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি আৰু এইখিনি লৰাই দিম তাৰ পিছত ইয়াত আমি এড কৰিম পিয়াজখিনি এইখিনিও ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব লাহে লাহে গাইস এয়া পিয়াজখিনি ধুনীয়াকৈ লাহে লাহে কোমল হৈ আহিবলৈ ধৰিছে চাওক আৰু এতিয়া মই ইয়াতে এড কৰিম অকনমান হালধি গুৰি আধা চামুচ মান হালধি গুৰি এড কৰিছো তাৰ পিছত এতিয়া এড কৰিম এয়া মিহি মিহিকৈ কাটি লোৱা আলুখিনি ইয়াতে দি দিছো মই আৰু এইখিনি ধুনীয়াকৈ লৰাই দিছো আৰু আলুখিনি আমি কিছু সময় ফ্ৰাই কৰিম বেছি নহয় 3-4 মিনিট মান সময় ফ্ৰাই কৰিম আলুখিনি অকমান ফ্ৰাই লাগিলে খাবলৈ সোৱাদটো আহিব বন্ধুসকল আমাৰ আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে এয়া চাওক আৰু মই অকমান হেতাখনেৰে এনেদৰে ভাঙি দিছো আলুখিনি মিহি কৰি দিছো হেচি অকমান ভাঙি দিছো আৰু এতিয়া আমি আলুখিনি এড কৰিম নিমখ সোৱাদ অনুসৰি
বহুত বেছি নকৰোঁ। আৰু ইফালে মই কণী দুটা ধুনীয়াকৈ ফেটি লৈছিলোঁ আৰু কণীখিনিতো আমি অকণমান নিমখ এড কৰি দিম। এতিয়া মই এড কৰিম আলুখিনিত। মোৰ এই আলু এগ অমলেটৰ মেইন ইনগ্ৰেডিয়েণ্ট, আৰু সেইটো হৈছে চিনামন পাউডাৰ, মানে ডালচেনিৰ অকণমান পাউডাৰ, অকণমান, বহুত নহয়, অকণমান, জাষ্ট ফ্লেভাৰৰ কাৰণে। আৰু আমি এনেদৰে লৰাই দিম। গাইজ, যদি এনেদৰে আপোনালোকে ডালচেনি পাউডাৰৰ লগত যদি কেতিয়াও ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব পাৰে। আৰু এতিয়া আমি ইয়াতে দি দিম ফেটি লোৱা কণীখিনি। এয়া ফাইনেলি মই ইয়াতে ফেটি লোৱা কণীখিনি দি দিলোঁ। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনি দি দিম। 1 মিনিট সময়ৰ কাৰণে ঢাকনিখন দি দিছোঁ। চাওক, এয়া ধুনীয়াকৈ কেৰাহীৰ পৰা এৰি আহিছে, পেনখনৰ পৰা। আৰু এতিয়া আমি অমলেটটো ওলোটাই দিব লাগিব। গাইজ, এয়া ফাইনেলি মই আমাৰ অমলেটটো ওলোটাই দিলোঁ। আৰু চাওক, ওলোটা পিঠিটো দেখিবলৈ কি ধুনীয়া হৈছে। ওলোটাই দিওঁতে অকণমান সাৱধান হ'ব, কাৰণ ভাঙিও যাব পাৰে। আৰু এতিয়া মই আধা মিনিট সময় এনেদৰে ৰাখিম ওলোটা পিঠিটো হ'বলৈ, আৰু আমাৰ আলু এগ অমলেট ৰেডি হৈ যাব। এতিয়া গৰমে গৰমে আপোনালোকে ৰুটিৰ লগত বা গৰম গৰম ভাতৰ লগত এয়া আলু এগ অমলেটৰ জুতি ল'ব পাৰিব। এনেদৰে যদি ট্ৰাই কৰা নাই, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ, খাই বহুতেই ভাল লাগে। এয়াই আছিলে আজিৰ মোৰ এটা ঝটপট ৰেচিপি। যদি কেতিয়াবা সাধাৰণভাৱে অমলেট খাই খাই আমনি লাগে, আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব পাৰে। আৰু যদি আপোনালোকে মছলা খাই ভাল পায়, তেতিয়াহ'লে আলুখিনি ফ্ৰাই কৰি থাকোঁতে আপোনালোকে যি মছলা খাই ভাল পায় এড কৰিব পাৰে। কিন্তু এনেদৰে এবাৰ ট্ৰাই কৰি চাব, ডালচেনি পাউডাৰৰ লগত এবাৰ ট্ৰাই কৰি চাব। সঁচাই কৈছোঁ, বহুত টেষ্টি হয় খাবলৈ। তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ চিনাকি বন্ধুসকললৈ। আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব।